আজি ভিডিঅ'টো ক'ৰ পৰা ষ্টাৰ্ট কৰোঁনো বুলি ভাবিয়ে তাকে ভাবিলোঁ আজি ৰোৱনীক যিহেতু ধান কাটা হৈ আছে আমাৰ, তাকে ভাবিলোঁ আপেল আৰু বুটকে ধুনীয়াকৈ সিহঁতক দি দিওঁ আৰু সিহঁতৰ খাই ভাল পাব। ইফালে মই আপেল কাটি আছোঁ, যিহেতু 10:30 বাজিত বহিবলৈ আহে, তাকে ভাবিলোঁ বহিব আহিলে একে ধুনীয়াকৈ খাবলৈ দিম। ইফালে মই ধুনীয়াকৈ কলপাততে চালনী এখনৰ সৈতে উঠাই লৈছোঁ। ইফালে বাইদেৱে চাহ ঢালি আছে, ইফালে মই আকৌ ধুনীয়াকৈ মানে সজাই দি আছোঁ। ইফালে লাডু, তাৰপাছত আপেল আৰু বুট, তাৰ লগতে ধুনীয়াকৈ এতিয়া খাব আৰু ভাটিবেলাও দিব লাগিব বাৰু, দুবাৰ চাহ দিয়া খায়। ইফালে মোৰ হৈ গ'ল, এতিয়া সিহঁতক ধুনীয়াকৈ খাবলৈ মানে দিছোঁ, ঘৰতে মাতি দিছোঁ, ঘৰৰ পৰা বেছি দূৰ নহয়। আৰু এতিয়া সিহঁতে খাই আছে আৰু সিহঁতক খাব দি আহিয়ে মই ধুমাধুমকৈ কাপোৰ ধুই দিছোঁ ল'ৰাকেইটাৰ। এই কাপোৰ কেইটামান গৰাই ল'লোঁ আৰু ধুই মেলি লৈ আকৌ আহিলোঁ মই চিলাই কামত লাগিবলৈ। চিলাই কামৰ অৰ্ডাৰ আছিলে, ব্লাউজ এখন চিলাই কমপ্লিট হ'ল। সেইফালে ব্লাউজখন হৈ গ'ল, এয়া চাওকচোন। তাৰপাছত চাদৰ মেখেলি এযোৰ চিলাব লাগে, কাৰণ ময়ে আনিছোঁ বাৰু এইযোৰ কাপোৰ মোৰে। সেইদিনাখন গৈছিলোঁ নগাঁও যাওঁতে আনিছিলোঁ, তাকে ভাবিলোঁ কাপোৰযোৰ চিলাই লওঁ। আৰু এইফালে কাপোৰযোৰ চিলাই ল'লোঁ, চাদৰৰ মূৰখিনি মাৰি লৈছোঁ আৰু চাদৰ মেখেলিযোৰ মানে কমপ্লিট কৰিয়ে মই ধুমাধুমকৈ এইফালে চোতাল সাৰত লাগি আছোঁ, যিহেতু সন্ধিয়া হৈ আহিছে আৰু মানে আমাৰ ঘৰৰ ওচৰত গছ বহুত আছে, পাতবোৰ ভৰি থাকে, সেইটো কাৰণে বহুত লেতেৰা হৈ থাকে। ইফালে আকৌ আমাৰ ননন্দজনী আহিলে, যিহেতু আমাৰ ঘৰৰ ওচৰতে, আৰু তাৰ ল'ৰাটো মানে একদম জকাই আছে, একবাৰ হাঁহে একবাৰ কান্দে কৰি আছে। তাৰপাছত আৰু তাক বহাই থৈয়ে সিহঁতক চাহ খাবলৈ মই ধুমাধুমকৈ কাৰেণ্টতে বহাই দিলোঁ। এইফালে আকৌ ৰোৱনী কেইজনীকো দিব লাগিব আৰু ভণ্টিকো দিম বুলি ধুনীয়াকৈ